নমস্কাৰ বন্ধুসকল, যোনসকলে ডিফেন্সত অফিচাৰ ৰেংকত চাকৰি কৰিম বুলি ভাবিছে তেখেতসকলে ভাল খবৰ। ইউপিএছচিৰ পৰা আপোনাৰ দুটা নতুন ৰিকুৱাৰমেণ্টৰ পঢ়াৰ কাৰণে এটা নতুন নটিফিকেশ্যন আহিছে, য'ত নেকি আপোনালোকে পঢ়িব পাৰিব। প্ৰথমে আমি অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যনৰ নামটো হ'ল আপোনাৰ ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন, ইউপিএছচিৰ পৰা হয়। এক্সাম নেম প্ৰথমটো হ'ল আপোনাৰ NDA আৰু NA কাৰণে হয়। টোটেল পোষ্ট আপোনালোকৰ 394টা আছে আৰু এপ্লিকেশ্যন আপোনালোকৰ অনলাইন হ'ব। লাষ্ট ডেট আপোনাৰ 9 জুন তাৰিখে হয় আৰু এক্সাম ডেট আপোনাৰ 23 ছেপ্টেম্বৰ হয়। মই আপোনালোকক কৈ দিছোঁ কোনখন একাডেমিত কিমান পোষ্ট আছে। নেশ্যনেল ডিফেন্স একাডেমি আৰ্মিৰ কাৰণে আপোনালোকৰ 208টা পোষ্ট আছে, য'ত টোটেল আপোনালোকৰ মেলৰ কাৰণে 198টা আছে আৰু ফিমেলৰ কাৰণে 10টা আছে। আৰু নেশ্যনেল ডিফেন্স একাডেমিৰ কাৰণে হয় গোটেইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত নেভিৰ কাৰণে আপোনালোকৰ 42টা পোষ্ট আছে, 37টা মেলৰ কাৰণে আৰু 5টা ফিমেলৰ কাৰণে। এয়াৰফ'ৰ্চৰ ফ্লাইং অফিচাৰ কাৰণে 90টা আপোনালোকৰ মেলৰ কাৰণে, 2টা ফিমেলৰ কাৰণে, টোটেল আপোনাৰ 92টা আছে। এয়াৰফ'ৰ্চ গ্ৰাউণ্ড ষ্টাফৰ কাৰণে হ'ল টোটেল আপোনাৰ 16টা পোষ্ট মেলৰ কাৰণে আছে আৰু ফিমেলৰ কাৰণে 2টা আছে, য'ত নেকি আপোনালোক টেক ডিউটি কৰিবলৈ টোটেল 18টা পোষ্ট আছে। এয়াৰফ'ৰ্চ গ্ৰাউণ্ড ডিউটি নন টেকৰ কাৰণে 8টা পোষ্ট মেলৰ কাৰণে হয় আৰু 2টা পোষ্ট ফিমেলৰ কাৰণে, টোটেল 10টা পোষ্ট আছে। আৰু 10+2 12 পাছ ক্ৰেডিটৰ এণ্ট্ৰি স্কিমৰ কাৰণে 21টা আপোনালোকৰ মেলৰ কাৰণে হয় আৰু 3টা ফিমেলৰ কাৰণে, টোটেল 24টা পোষ্ট আছে। আৰু টোটেল আপোনালোকৰ মেলৰ কাৰণে 370টা আছে আৰু ফিমেলৰ কাৰণে 24টা আছে, টোটেল 394টা পোষ্ট আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল আপোনাৰ চিটিজেন অফ ইণ্ডিয়া আৰু নেপালৰ হ'ব লাগিব। এজ লিমিট আপোনালোকৰ জানুৱাৰী 1 তাৰিখৰ 2008ৰ পৰা 2011 চনৰ 1 জানুৱাৰী তাৰিখলৈ হ'ব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল আপোনালোকৰ ফৰ আৰ্মি উইং অফ NDA কাৰণে আপোনালোক 12 পাছ হ'ব লাগিব, য'ত নেকি আপোনালোকৰ ৰিকগনাইজ ইউনিভাৰ্চিটি বৰ্ডৰ পৰা হ'ব লাগিব। আৰু এয়াৰফ'ৰ্চৰ কাৰণে 12 পাছ হ'ব লাগিব, য'ত নেকি নভেল এয়াৰফ'ৰ্চ নেভি আৰু নভেল একাডেমিৰ কাৰণে আপোনালোকৰ 12 পাছ হ'ব লাগিব। ফিজিক্স কেমেষ্ট্ৰি আৰু মেথামেটিক্স PCM থকা হ'ব লাগিব। আৰু আপোনাৰ এপ্লিকেশ্যন ফিজ হ'ল জেনেৰেল OBC EWC কাৰণে 100 টকা হয়। আৰু আপোনাৰ SC ST ফিমেলৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই। পে'মেণ্ট আপোনালোকৰ নেট বেংকিং, ডেবিট কাৰ্ড বা UPI কৰিব লাগিব। আপোনালোকে এপ্লাই কেনেকৈ এপ্লাই কৰিব, অফিচিয়েল লিংকটো মই ডিছক্ৰিপশ্যনৰ দিনে আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট আপোনালোকৰ 9 জুন তাৰিখে হয়। আপোনালোকক মই এতিয়া এক্সামৰ পেটাৰ্ণটোৰ কথা কৈ দিছোঁ, য'ত নেকি NDA NA2 কাৰণে হয় এক্সাম পেটাৰ্ণ 2026। মেথামেটিক্স আপোনালোকৰ 2.5 ঘণ্টা হ'ব, য'ত নেকি 300 মাৰ্ক থাকিব। আৰু জেনেৰেল এবিলিটিৰ কাৰণে আপোনাৰ 2.5 ঘণ্টা হ'ব, 600 মাৰ্ক থাকিব। আৰু টোটেল ৰিটাৰ্ণ টেষ্ট আপোনাৰ 900 মাৰ্কৰ হ'ব। আৰু আপোনালোক ইম্পৰ্টেণ্ট পইণ্টছ হ'ল কুৱেশ্যন অবজেক্টিভ টাইপ হ'ব, আপোনালোক MCQ টাইপৰ হ'ব। মই আপোনালোকে এতিয়া দ্বিতীয় ৰিকুৱাৰমেণ্টৰ কথা কৈ দিছোঁ, য'ত নেকি CDS2 এক্সামিনেশ্যন 2026 হয়, য'ত নেকি আপোনাৰ নামটো হ'ল আপোনাৰ কম্বাইণ্ড ডিফেন্স চাৰ্ভিচ এক্সামিনেশ্যন 2026ৰ কাৰণে হয়। টোটেল পোষ্ট 451টা আছে আপোনালোকৰ, য'ত নেকি প্ৰথমটো ইণ্ডিয়ান মিলিটাৰী একাডেমি দেহৰাদুনৰ কাৰণে 100টা পোষ্ট আছে। আৰু আপোনালোকৰ ইণ্ডিয়ান নেভেল একাডেমিৰ কাৰণে 26টা পোষ্ট আছে, আৰু এয়াৰফ'ৰ্চৰ হায়দৰাবাদৰ কাৰণে 32টা পোষ্ট আছে। আৰু অফিচ ট্ৰেইনিং একাডেমি চেন্নাই মাদ্ৰাজৰ কাৰণে হয় আপোনালোকৰ 275টা আৰু 18টা পোষ্ট আছে। আপোনালোক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কথা কৈ দিছোঁ। আপোনালোকে নেশ্যনেলিটি অফ ইণ্ডিয়ান, নেপাল আদি হ'ব লাগিব। আৰু এজ লিমিট আপোনালোকে আনমেৰিড হ'ব লাগিব। প্ৰতিখন কলেজ বা ইউনিভাৰ্চিটিৰ কাৰণে বেলেগ বেলেগ হয়, যোনখন আপোনালোকে এডমিশ্যন ল'ব প্ৰতিখনৰ বেলেগ বেলেগ হয়। আপোনালোকে চাই ল'ব, ইয়াত গোটেইখিনি ডিটেইলছ দিয়া আছে। মই এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈ দিছোঁ। IMA অফিচাৰ ট্ৰেইনিং একাডেমিৰ কাৰণে চেন্নাই ডিগ্ৰী হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, নাইবা ইকুইভেলেণ্ট হ'ব লাগিব। ইণ্ডিয়ান নেভেল একাডেমিৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা হ'ব লাগিব। আৰু এয়াৰফ'ৰ্চ একাডেমিৰ কাৰণে ডিগ্ৰী হ'ব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা উইথ ফিজিক্স কেমেষ্ট্ৰি থকা হ'ব লাগিব। আপোনালোকে ক্লাছ 12ত ছায়েন্সৰ হ'লে এপ্লাই কৰিব পাৰিব, নহ'লে বেচেলৰ অফ ইঞ্জিনিয়াৰিং হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ আপোনালোকৰ ছেম হয়। প্ৰথমটো এক্সামিনেশ্যন আৰু দ্বিতীয়টো এক্সামিনেশ্যন ছেম হয়, 200 টকা। আৰু SC ST ফিমেলৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে অফিচিয়েল লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেট আপোনালোকৰ 9 জুন তাৰিখ হয়, ষ্টাৰ্টিং আপোনালোকৰ 20 মে'ৰ পৰা হৈছে। বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো ভালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।